হাৰ্টৰৱে কৈছিল ব্ৰহ্মপুত্ৰ মোৰ দেউতাৰ দৰে মই মৰিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিবি ঈশ্বৰ পুত্ৰই কোৱাৰ দৰে লুইতৰ বুকুত বিলীন হৈ গ'ল জুবিন সাগৰতকৈ মই ব্ৰহ্মপুত্ৰক ভাল পাওঁ পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ এইষাৰ কথা প্ৰায়ে কৈছিল জুবিনে গুৱাহাটীৰ কাছমাৰী ঘাটত গৰিমা গাৰ্গে বিসৰ্জন দিয়ে স্বামীৰ চিতাভস্ম আজিৰ দিনটোতে যোৰহাটতো জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন দিয়ে জুবিন গাৰ্গক মুখাগ্নি কৰা অৰুণ গাৰ্গে জুবিনৰ চিতাভস্ম উটুৱাই কান্দি কান্দি ক'লে গৰিমা গাৰ্গে জুবিনে সদায় ব্ৰহ্মপুত্ৰৰ কথা কৈ আহিছিল সেইবাবেই ব্ৰহ্মপুত্ৰৰ বুকুতে শান্তিৰে থাকক জুবিন অসমখন এৰি তেওঁ ক'তো যাব নোৱাৰে তেওঁৰ প্ৰিয় আছিল অসম দাদাৰ যে ভিডিঅ'বিলাক যে ওলাই আছে নেক্সট আৰু ভিডিঅ'বিলাক কিয় অহা নাই আৰু ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে দাদাক লৈ ব্যৱহাৰ কৰিলে নেকি মোৰ দাদাক লৈ তাত গৈ আৰু অসমীয়া মানুহবিলাকে কি কৰি আছে মোৰ দাদা সেইটো কথা আৰু বিশেষকৈ আপোনাৰ কিছুমান ভিডিঅ' এনেধৰণে এতিয়া ভাইৰেল হৈ আছে আপোনাক মঞ্চত জুবিন দাই চিনাকি কৰি দিয়া বা আপুনি নিপন গোস্বামীৰ চৰিত্ৰৰ শিল্পীগৰাকীক যাওঁতেও আপোনাক প্ৰতিটো মুহূৰ্ততে জুবিন দাৰ কাষত আপুনি ছাৰ দৰে আছে এই মুহূৰ্তত আচলতে আপোনাক কিবা এটা সুধি আমি অসুবিধা দি থাকিব বিচৰা নাই কিন্তু আপুনি ছিংগাপুৰৰ ৰাইজৰ পৰাও কিন্তু তেওঁলোকৰ যিখিনি কৰিবলগীয়া কামখিনি তেওঁলোকে কৰা নাই বুলি ভাবিছোঁ কিয় কৰা নাই আৰু অতি সোনকালে আজি 40টা দিন কিয় পোৱা নাই আমাৰ দাদা এতিয়ালৈ নিয়ে কঠোৰ শাস্তি হ'ব লাগে আচলতে শংকুদা মোক ক'লে যে অৰুণ এনেকৈ আছে মই ৰাতিপুৱা মোক শংকুদাই লৈ আহিছে মই চিতাভস্ম আপুনি ইতিমধ্যে সকলো নিয়ম কানুনৰ মাজেদি হৈ গৈছে মই কামতে আছিলোঁ কামৰ মাজত আপুনি কিহৰ শ্বুটিঙত আছে মই হাৱে ধাবা বুলি কয় টিডিপ লাউনৰ চিনেমাখন চলি আছে নিমাতী ঘাট তাৰ কামত আহিছিলে আপুনি আৰু বিশেষকৈ SIT আপোনাক মাতি নিছিলে গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকা আৰু যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট টাইম 8